নমস্কাৰ সকলোকে পুনৰ স্বাগত জনাইছো আমাৰ এই মানি ইজ মেইন নামৰ চেনেলটোৰ মাজলৈ। আজি ৩ মাৰ্চ ২০২৫। আজি আকৌ দেখা গ'ল যে শ্বেয়াৰ বজাৰত আকৌ পুনৰাই ভয়ংকৰভাৱে ডাউন। তাৰমানে বজাৰ আকৌ পৰিছে। যোৱা লাষ্ট ফেব্ৰুৱাৰীৰ ২৮ তাৰিখে যি বজাৰৰ পতন ঘটিছিল তাৰ পিছত আমি আশা কৰিছিলোঁ যে মাৰ্চ মাহত কিছু হ'লেও ষ্টেবল হ'ব মাৰ্কেট, কিন্তু বিশেষ একো কাৰণ নাথাকিলেও দেখা গৈছে পুনৰ মাৰ্কেটত সেলিং আৰম্ভ বেছিকৈ হৈছে। গতিকে বজাৰত পুনৰ আজি পতন দেখিবলৈ পোৱা গৈছে আৰু এই পতন কেতিয়ালৈকে দেখিবলৈ পোৱা যাব সেই বিষয়ে আমি বিতংকৈ কোনেও অনুমান কৰি ক'ব নোৱাৰো। যেহেতু এইখন বজাৰত এফআইআই সকলে বিক্ৰী প্ৰতিদিনেই কৰি আছে, বহুত ভয়ংকৰভাৱে বিক্ৰী কৰি এতিয়া ভাৰতবৰ্ষত মাত্ৰ 16% এফআইআইৰ ইনভেষ্টমেণ্ট ৰৈছেগৈ, তাৰো আৰু কিমান কমি যায় এতিয়াও ক'ব নোৱাৰি। গতিকে এই মূল কাৰণটো এফআইআৰ সেলিং হৈ আছে। বজাৰত অন্য বিশেষ একো বেয়া ধৰণৰ বাতৰি নাথাকিলেও এই এফআইআই সেলিং মানে ফৰেনৰ যিবিলাক ইনভেষ্টৰ আছে তেওঁলোকে সেলিং যি প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তাৰ কাৰণে বজাৰত মূলতঃ ভয়ংকৰভাৱে ডাউন দেখা গৈছে। তাৰ উপৰি বিভিন্ন সৰু সুৰা কথা থাকেই আছেই, সেইবিলাকও ডাউনৰ এক কাৰণ। অলপ দিনৰ আগতে যথেষ্ট ভাল খবৰ মাৰ্কেটলৈ আহিছিল, যেনে আমাৰ বাজেটতেই হওক, টেক্সৰ ৰিলিফ আছিলে, তাৰপিছত এআই আপোনাৰ RBI যিটো ৰেট কাট আছিলে সেয়াও আপোনাৰ ভালে এটা পজিটিভ চাইন দেখা গৈছিল, কিন্তু সেইবিলাক ভাল খবৰেও বজাৰলৈ পজিটিভ নিউজ এতিয়ালৈকে আনিব পৰা নাই। কিন্তু এইটো এটা আচলতে ভাল অপৰচুনিটি ইনভেষ্টৰৰ কাৰণে আহিছে। যদি আপুনি নতুনকৈ ইনভেষ্টমেণ্ট কৰিম বুলি আগবাঢ়িছে তেতিয়াহ'লে এইটোতো খুব সুবৰ্ণ সময়, সুবৰ্ণ সুযোগ বুলি ক'ব পাৰি। এই সময়ৰ পৰা যদি আপুনি ইনভেষ্টমেণ্টৰ ধাৰাটো অব্যাহত ৰাখে বা আগবঢ়াই নিয়ে তেতিয়াহ'লে ডেফিনেটলি আপুনি এটা ভাল প্ৰফিট পিছলৈ দেখিব পাৰিব। আহক, যদি আপুনি নতুনকৈ ইনভেষ্ট কৰিম বুলি ভাবিছে তেতিয়াহ'লে কেনেধৰণৰ মিউচুৱেল ফাণ্ডত আপুনি ইনভেষ্ট কৰিব সেই বিষয়ে অকণমান আপোনালোকক তথ্য এটা দিওঁ। যেনে ধৰি লওক আপুনি আৰম্ভ কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনাৰ প্ৰথম টাৰ্গেটটো আপুনি কিমান সময়ৰ কাৰণে ইনভেষ্ট কৰিবলৈ আগবাঢ়িছে। যদি মিনিমাম 5 বছৰ বা 3 বছৰ সময়সীমা হয় তেতিয়াহ'লে আপুনি যিকোনো লাৰ্জ কেপ ফাণ্ড লোৱাটোৱেই ভাল। তাতকৈ যদি অলপ সময় বেছি হয় তেতিয়াহ'লে লাৰ্জ এণ্ড মিড কেপ ফাণ্ড আপুনি নিৰ্বাচন কৰিব পাৰে। তাৰ উপৰিও আপুনি যদি 10 বছৰৰ ওপৰৰ সময়ৰ কথা ভাবে তেতিয়াহ'লেহে আপুনি মিড কেপ আৰু স্মল কেপ ফাণ্ডৰ বিষয়ে ভাবিব পাৰে। ইয়াতে আৰু এটা ফাণ্ডৰ বিষয় আছে, যেনেকৈ ধৰি লওক ছেক্টৰিয়েল ফাণ্ড। ছেক্টৰিয়েল ফাণ্ডৰ বিভিন্ন বিষয় আছে, যেনে ধৰি লওক ফাৰ্মা ফাণ্ড থাকে, ডিফেন্স ফাণ্ড থাকে বা ইনফ্ৰাষ্ট্ৰাকচাৰ থাকে, FMCG আছে, বিভিন্ন ধৰণৰ থাকে। এই ছেক্টৰিয়েল ফাণ্ডত মই কেতিয়াও ইনভেষ্ট কৰিবলৈ নকওঁ এইটো কাৰণেই, কাৰণ এটা ছেক্টৰ কোন সময়ত গ্ৰথ কৰে বা কোন সময়ত ড্ৰবেক হয় কোনো অনুমান কৰিব নোৱাৰে। এই বস্তুটো কেনেকুৱা হয়, ধৰি লওক 2 বছৰ 3 বছৰ কমপ্লিট ভাল এটা ৰিজাল্ট দেখুৱাব পাৰে। সেই 2 বছৰ 3 বছৰত যদি আপুনি তেনেকুৱা ফাণ্ড এটা দেখা পায় যে বা বছৰি ইমান ধুনীয়া ৰিটাৰ্ণ দিছে, গতিকে এই ফাণ্ডটোতেই মই ইনভেষ্ট কৰোঁ, সেই বুলি যদি ভাবি ইনভেষ্ট কৰি দিয়ে, হয়তো 2 বছৰ ভাল দি 3 নম্বৰ বছৰৰ পৰা কমপ্লিট ডাউন ৰূপত দেখা যাব পাৰে আৰু সেই আৰম্ভ হোৱা ডাউনফলটো হয়তো 2-3 বছৰলৈ কণ্টিনিউৱাছ হৈ থাকিব পাৰে। গতিকে সেই মুহূৰ্তত নিজৰ ফাণ্ডটোৰ বেলেঞ্চটো বহুত কম দেখা যায় আৰু তেতিয়া ইনভেষ্টৰবিলাকে ভয় খায় যে কি হ'ব, পইচাখিনি শেষ হৈ গ'ল, ডুবি গ'ল, এনেকুৱা ধৰণৰ। গতিকে ছেক্টৰিয়েল ফাণ্ডত সাধাৰণতে আমি যোৱাটো উচিত নহয়। বহুত হাই ৰিস্কৰ মানুহৰ কথাটো বেলেগ, কিন্তু আমি সাধাৰণতে লাৰ্জ কেপ আছে, মাল্টি কেপ আছে, ফ্লেক্সি কেপ আছে, এইবিলাক ফাণ্ডৰ বিষয়ে ভাবিব পাৰোঁ। তাৰ উপৰি অলপ বেছি ৰিস্ক ল'ব পাৰোঁ যদি অলপ বেছি সময়ৰ কাৰণে আমি ইনভেষ্ট কৰিব যদি খোজোঁ 10 বছৰ প্লাছ, তেতিয়াহ'লে আমি মিড কেপ স্মল কেপৰ বিষয়ে আগবাঢ়িব পাৰোঁ। যদি আপুনি আমাৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে যদি আপুনি কিবা ফাণ্ডত ইনভেষ্ট কৰিবলৈ আগ্ৰহী বা কি ফাণ্ড চিলেক্ট কৰিব সেইটো অলপ কনফিউজ হৈছে তেতিয়াহ'লে কমেণ্ট বক্সত লিখিব। আমি ডেফিনেটলি লাৰ্জ কেপ হওক, মিড কেপ, স্মল কেপ, মাল্টি কেপ, ফ্লেক্সি কেপ, এই বিষয়ে আমি অকণমান মতামত এটা আগবঢ়াম। কেইবাটাও ফাণ্ডৰ ধৰি লওক কম্পেয়াৰ কৰি চাম কোনটো কি ৰিজাল্ট ভাল বেয়া, এনেকৈ ধৰি লওক ফাণ্ড চিলেক্ট কৰাত যাতে সুবিধা হয় সেইটো এটা আমি ছাজেশ্যন এটা আপোনালোকলৈ আগবঢ়াম। কিন্তু কোনো ফাণ্ডক আমি ৰিকমেণ্ড নকৰোঁ। আপুনি নিজেই নিৰ্বাচন কৰিব, নিজা বিচাৰ বিবেচনাৰে আপুনি ফাণ্ডটো নিৰ্বাচন কৰিব। এই বিষয়ে যদি আপুনি আমাৰ কমেণ্ট বক্সত লিখে তেতিয়াহ'লে পৰৱৰ্তী ভিডিঅ'ত আমি আপোনাক
তেনেকুৱা এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আকৌ আপুনি যদি আগৰ পৰা ইনভেষ্ট অলৰেডি কৰি আছে তেতিয়াহ'লে এই মুহূৰ্তত কি কৰিব, ইমান বজাৰ ফল সময়খিনিত আপুনি কি কৰিব, আপুনি কেতিয়াও SIP যদি চলি আছে SIP ষ্টপ নকৰিব। আৰু যদি আপোনাৰ লামচাম মানে এটা গোটাকে পইচা আছে, য'ত ডিপ হৈছে, য'ত বেছি ডাউন হৈছে যোনদিনা, সেইদিনাখন অলপকৈ ধৰি লওক আপোনাৰ হাতত 20,000 টকা এটা আছে, আপুনি হয়তো তাক 4 ভাগ কৰি দিয়ক, 5,000 কৈ 4 ভাগত লাগিলে যিদিনাখন বেছি ডাউন হয় সেইদিনাখন 5,000 এটা লগালে, আকৌ দুদিন চালে আকৌ বেছি ডাউন হৈছে সেইদিনাখন 5,000 এটা লগালে। তেনেকৈ লগাব পাৰে যদি আপোনাৰ হাতত পইচা আছে। আৰু যদি আপোনাৰ হাতত বোলে নাই, পইচা নাই, তেতিয়াহ'লে কোনো কথা নাই, মাৰ্কেট আপুনি একো কৰিব দৰকাৰ নাই, আপুনি বাট চোৱাৰ বাহিৰে আপুনি বাট চাওক, সময় পৰিৱৰ্তন হ'বই, ভাল দিন নিশ্চয় আহিবই। আৰু বজাৰৰ এই সূচনাংক ইমান সহজে একেধৰণৰ নাথাকে। এই বছৰটো এইবাৰ ৰেকৰ্ড ব্ৰেক অলৰেডি কৰিছে, 5 মাহ কণ্টিনিউৱাছ মানে ডাউনফল চলি আছে। 5 মাহ ইতিমধ্যে অতিক্ৰম কৰিলে। আমি মাৰ্চ মাহটো চাব বিচাৰিছোঁ তাৰপিছত কি গতি লয়, আৰু আশা কৰিম মাৰ্চ মাহত অলপ ষ্টেবল হ'বগৈ এটা সময়ত, হৈ পেলাই আমি হয়তো এপ্ৰিল মানৰ পৰা আকৌ ভাল ফল দেখা পাম। এইটো অৱশ্যে কোনো ক'ব নোৱাৰে, কোনো গেৰেণ্টি দিব নোৱাৰে, তথাপিও আমি এটা আশা কৰিব নিশ্চয় পাৰোঁ। আৰু হিষ্ট্ৰীত দেখা যায় যে এনেদৰে ডাউন হৈ থাকি কণ্টিনিউৱাছ বজাৰখন জিৰ' হৈ কেতিয়াও হ'ব নোৱাৰে, এতিয়া ৰিটাৰ্ণ এটা আহিবই, সময় এটা আহিবই। গতিকে আশা কৰিম আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই যদি অকণমান আগ্ৰহী তেতিয়াহ'লে আমাক কমেণ্ট বক্সত লিখিব, তেতিয়া আমি নিশ্চয়কৈ আপোনালৈ পৰৱৰ্তী সময়ত আপোনাৰ কুৱেশ্যন মতেদি আমি সেই ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।